নমস্কাৰ বন্ধুসকল, মানস ব্ৰিডিং ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই যে আপোনালোকে দেখি আছে কুকুৰাৰ পোৱালিখিনি, এইখিনি মই এনেকৈ মুৰ্গী উমনি দিছিলোঁ। এনেকৈ এই 4টা মুৰ্গীত উমনি দিয়া আছিলে কণী। 4টা মুৰ্গী মই টোটেল 60টা কণী উমনি দিছিলোঁ। তাৰ পৰা মোৰ 56টা পোৱালি ওলাইছে। ইয়াতে 56টা পোৱালি আছে। সম্পূৰ্ণ লোকেল কুকুৰাৰ পোৱালি হয়। এতিয়া মাককেইটা মানে এনেকুৱা হৈছে, পোৱালিখিনি এৰি দিলে ইহঁতে ইটোৰ পোৱালি সিটোৰ মাতে খুটিয়াব খোজে। সেইকাৰণে এনেকৈ এই পিঞ্জৰাটোৰ ভিতৰত পোৱালিখিনি ভৰাই ৰাখিছোঁ। আৰু আজি ইহঁতৰ 2 দিন হ'ল বয়স। এতিয়া বৰ্তমান মাকখিনি ৰখি আছে ইয়াতে। আৰু এই ৰুমটোত মই এতিয়া এনেকৈ মুৰ্গী পালন কৰি আছোঁ, লগতে হাঁহ পালন কৰি আছোঁ। এইখিনি আপোনালোকে দেখি থকা হাঁহখিনি এতিয়া এনেকুৱা হৈছে গ্ৰথটো। এইখিনি লোকেল প্ৰজাতিৰ হাঁহ হয়, আমাৰ থলুৱা প্ৰজাতিৰ। আপোনাৰ হাঁহখিনি মোৰ ইফালে এনেকৈ ওলাব পৰা সুবিধা কৰি দিয়া আছে। ইয়াতে ইহঁতে দানা পানী ইয়াতে দিয়া হয় হাঁহখিনি, আৰু এইটোত পানী দিয়া হয়। ইয়াতে ইহঁতে পানীত সাঁতুৰি থাকে আহি কিনে। আৰু এতিয়া দানা দিয়া টাইম হৈছে, গতিকে সিহঁতে মোৰ পিছে পিছে এনেকৈ দৌৰি আছে। মোৰ মুৰ্গী ঘৰ, হাঁহৰ ঘৰটো এনেকুৱা চিষ্টেমত ৰাখিছোঁ। ইফালে মোৰ কোনো চালি দিয়া নাই, ইয়াতে বৰষুণ দিলেও পানী পৰে। আৰু ইফালে এনেকৈ ৰুমটো এনেকৈ বনোৱা হৈছে, আৰু এনেকৈ ইফালে সোমাই আহিব পাৰি। এইটো সম্পূৰ্ণ গাহৰি গঁৰাল আছিলে, আগতে আপোনালোকে দেখিছে। এতিয়া ইয়াতে এনেকৈ মই মুৰ্গীখিনি পালন কৰি আছোঁ। আৰু এনেকুৱা লোকেল কুকুৰাৰ পোৱালি যদি আপোনালোকক কাৰোবাক লাগে, মোৰ লগত যোগাযোগ কৰিব। মেচিনত ফুকুৱা পোৱালিও পাব, এনেকৈ মুৰ্গীৰ পৰা ওলোৱা পোৱালিও পাব। আশা কৰোঁ আপোনালোকে মোৰ এই চেনেলৰ ভিডিঅ'বোৰ চাই আছে, আৰু আহি থকা দিনত মোৰ পৰা কিছু ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।